যে গোটেই পৃথিৱীত বিয়পি আছিলে সেইটো আমি উপলব্ধি কৰিব পাৰিছোঁ। জীৱিত কালত বোধহয় আমি সেই উপলব্ধিটো কৰিব পৰা নাছিলোঁ, কাৰণ আমি অলপ গানৰ মাজেৰে অলপ উপৰুৱাভাৱে জুবিনক আমি মৰম কৰিছিলোঁ আৰু তেওঁৰ মৰমখিনি আমি এজন শিল্পী, এজন খুব ভাল গান লিখক, খুব ভাল গানৰ কম্পজিশ্যন, এজন উৎকৃষ্ট কবি, এজন মিউজিকৰ মাল্টিফেচেটেড টেলেণ্ট থকা মানুহ এজন, আমি সেনেকুৱা হিচাপতেই জুবিনক আমি মনত পেলাইছিলোঁ তেওঁৰ জীৱিত কালত। আৰু তেওঁৰ গানবিলাক আমাৰ নৃত্যসংগী আছিলে বহুতৰ কাৰণে। বহুতে যদি অসমীয়া গান শুনিব খোজে আমি ভূপেন হাজৰিকাৰ গান শুনিছিলোঁ, জুবিনৰ গান শুনিছিলোঁ, পাপনৰ গান শুনিছিলোঁ। কিন্তু সুৰকাৰ গায়ক ভাৰতত, অসমত বা ইণ্টাৰনেশ্যনেলি বহুত আছে, কিন্তু প্ৰত্যেকজন শিল্পীয়ে জুবিনৰ মৃত্যুৰ পিছত তেওঁক যিমান মৰম আদৰ, এটা অভূতপূৰ্ণ এটা পৰিৱেশত মানুহে তেওঁক বিদায় দিছে, এইটো কিন্তু চবৰে কাৰণে এটা এনভিয়েবল বস্তু। এটা এনেকুৱা এটা বস্তু কোনোবাই কল্পনাই কৰিব পৰা নাছিলে। চ' মই ভাবোঁ